বাইহাটা চাৰিআলিত হঠাৎ উপস্থিত পংকজ পাঠক। কিছুদিন পূৰ্বে হৈ যোৱা ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পংকজ পাঠকে। পংকজ পাঠকে উল্লেখ কৰে যে নিজৰ খাই আনৰ সহায় কৰা কাম তেওঁ এৰি দিব বিচাৰিছিল, কিন্তু অসমৰ দল সংগঠনে তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ কাৰ্যক অৰিহণা দিয়াৰ বাবে তেওঁ পুনৰ কাম কৰাৰ বাবে ওলাই অহা বুলি উল্লেখ কৰে। একাংশই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত পংকজ পাঠকে কয়, যিসকলে তেওঁৰ বিৰুদ্ধে জ্বলি থাকে তেওঁলোক জ্বলি থাকক। অসমৰ জনসাধাৰণক নিৰোগী কৰাৰ বাবে তেওঁ নিৰন্তৰ সাধনা কৰি আছে বুলিও অৱগত কৰে। বাইহাটা চাৰিআলিত কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীৰ বাসগৃহত উপস্থিত হৈ এনেদৰে কয় পংকজ পাঠকে। পংকজ পাঠকে অসমৰ জনগণৰ হিতৰ কাৰণে যি কাম কৰি আহিছে তাক ধন্যবাদ জনাইছে কংগ্ৰেছ নেতা প্ৰাণজিৎ চৌধুৰীয়ে। পংকজ পাঠকৰ বিধান অকল অসমতে সীমাবদ্ধ নাথাকি বিশ্বব্যাপী সমাদৃত হোৱাটো বিচাৰে প্ৰাণজিৎ চৌধুৰীয়ে। এইটো ৰাইজৰ লগতে যিমান দল সংগঠন আছে অসমৰ পলিটিকেল পাৰ্টি হওক নেতা যিমান সংগঠন আছে সকলোৱে একেমুখে গৰিহণা দিছে আৰু সকলোৱে নিন্দা কৰিছে আৰু সেই কাৰণে মই অলপ উৎসাহ পাইছোঁ আৰু মইতো ভাবিছিলোঁ বন্ধ কৰি দিওঁ আৰু মিছামিছি নিজৰ খাই আৰু বেলেগৰ কিমান সেৱা কৰিম, কিন্তু ৰাইজৰ যিখিনি উৎসাহ পাইছোঁ সেইকাৰণে মই আজি আকৌ কাম কৰাৰ কাৰণে ওলাই আহিছোঁ। একেমুখে সকলোৱে ধিক্কাৰ দিছে, গৰিহণা দিছে, সেইটো নিন্দা কৰিছে, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু আছামৰ আগৰ পৰাই সমস্যা। মই 2012-13 অসমত আহিছিলোঁ। এতিয়া যোৱাকালি এজন লিখিছে 2005 বোলে তেওঁৰ দেউতাক মোৰ ঔষধ খাই ঢুকাইছে। মই 15 বছৰ 2005 মই মুম্বাইতে আছিলোঁ, 15 বছৰ মুম্বাইতে আছিলোঁ। আছামৰ আগৰ পৰা সমস্যা, তেওঁলোকৰ সমস্যা হৈ থাকক, বেয়া নাপাওঁ আৰু হৈ থাকিব লাগে। আমাৰ কাৰণে যদি কোনোবা জ্বলি থাকক আৰু ক'বলৈ একো নাই। মই চেষ্টা কৰি আছোঁ আৰু সেই পথত মই লাগি আছোঁ, নিৰন্তৰ এটা সাধনা কৰি আছোঁ, নিৰোগী কৰাৰ চেষ্টা এটা কৰি আছোঁ। কিমান দূৰ সফল হৈছোঁ কৰা নাই সেইটো ৰাইজে জানে, ভগৱানে জানে। যিখিনি ভগৱানে শক্তি দিছে সেইমতে মই কাম কৰি আছোঁ। আৰু মানে বৰ্তমান যিটো আয়ুৰ্বেদ চিকিৎসা আছে, আয়ুৰ্বেদ চিকিৎসাটো এলোপেথিকত কিবা প্ৰত্যাহ্বান জনাইছে নেকি? এলোপেথিৰ জেগাত এলোপেথি, আয়ুৰ্বেদৰ জেগাত আয়ুৰ্বেদ। এতিয়া এক্সিডেণ্ট হ'লে আয়ুৰ্বেদ বিচাৰি থাকিব নোৱাৰে আপুনি, কিবা চিৰিয়াছ হ'ল আপুনি আয়ুৰ্বেদিক বিচাৰি থাকিব নোৱাৰে। কিন্তু দুয়োটাই নিজৰ নিজৰ ঠাইত থাকি নিজৰ নিজৰ কাম কৰিলেহে সমাজখন ভালকৈ চলিব। আয়ুৰ্বেদিক এতিয়া কিছুমান এনেকুৱা ডিচিজ যি আপোনাৰ এলোপেথিক নহয় বা এলোপেথিৰ কিছুমান ছাইড এফেক্টটো থাকে, সেই ঠাইত মানুহে যিটো যাৰ ভাল লাগে সেইটো ব্যৱহাৰ কৰি আছে। গতিকে প্ৰত্যাহ্বানৰ ইয়াতে কোনো প্ৰশ্ন নাথাকে। এখন ঘৰত দুজন ভাই যদি থাকে, ইজনে সিজনৰ শত্ৰু হ'ব নোৱাৰে, সকলোৱে নিজৰ হিচাপত চলি থাকিলে হয়। পোনপ্ৰথমে এজন অসমীয়া যুৱক হিচাপে পংকজ পাঠক ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ যি মানুহৰ সমস্যা লৈ, অকল চুলিৰে নহয় বিভিন্ন সমস্যা লৈ তেখেতে বহু ক্ষেত্ৰত ফেচবুকৰ জৰিয়তে বা কেম্পৰ জৰিয়তে ৰাইজৰ সমাধান কৰিবৰ কাৰণে বিচাৰে। তেখেতৰ উৎসাহক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমীয়া ৰাইজে ইয়াৰ সুফল পাইছে। প্ৰথম কথাটো হ'ল যে পংকজ পাঠক এগৰাকী অসমীয়া যুৱক আৰু এই অসমীয়া যুৱকজনে যি ধৰণে অসমৰ জনসাধাৰণৰ মানুহৰ কাৰণে হিতৰ কাৰণে কাম কৰিছে, তেখেতৰ এই কাৰ্যক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অনাগত দিনত তেখেতৰ এই মানুহৰ প্ৰতি থকা মৰম বা তেখেতে যি সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছে বা তেখেতৰ যি বিধান, সেই বিধান অসমতে নহয়, ভাৰতবৰ্ষতে নহয়, বিশ্বব্যাপী সমৰ্থিত হওক। এজন অসমীয়া উঠি অহা যুৱক, তেখেতক আমি আলোচনা বিলোচনা নহয়, তেখেতক আমি সমস্যা সমাধানৰ জৰিয়তে কাম কৰাৰ কাৰণে উৎসাহ আৰু অনুপ্ৰেৰণা যোগোৱাটো আমাৰ এজন অসমীয়া হিচাপে আমাৰ কৰ্তব্য। আৰু তেখেতক মই উৎসাহ যোগোৱাৰ কাৰণে ফোন কৰিছিলোঁ আৰু তেখেতে এইফালে আহি থকাৰ কাৰণে মই ঘৰলৈ নিমন্ত্ৰণ জনাইছিলোঁ। পংকজ পাঠকৰ আপুনি থিয় দিছে নে ব্যক্তিগতভাৱে থিয় দিছে নে দলীয়ভাৱে থিয় দিছে? নাই, মই কৈছোঁ যে ইয়াত দলীয় বা হেৰি কথা নাই। এজন অসমীয়া যুৱক হিচাপে কেৱল জয় অসম ক'লেই অসমীয়া যুৱক নহয়। গতিকে অসমীয়া যুৱক হিচাপে মই পংকজ পাঠকৰ কাষত থিয় দিছোঁ আৰু সকলো অসমীয়া যুৱকে যিয়ে আগবাঢ়ি যাব তেখেতৰ লগত আমি থকাটো আমাৰ কাৰণে গৌৰৱান্বিত কথা আৰু তেখেতক আমি আগবঢ়াই নিব লাগিব। আৰু আমি আপোনালোকক জনাওঁ যে তেখেতৰ লগত আমি ইতিমধ্যে এটা আলোচনা কৰিছোঁ। অতি সোনকালে হয়তো অহা
জুলাই মাহৰ লাষ্ট উইকৰ ভিতৰত আমি ৰঙিয়া বা কমলপুৰৰ ভিতৰত এটা অঞ্চলত আমি এখন কেম্প কৰাৰ কাৰণেও আমি যোজা কৰাইছোঁ তেখেতৰ অনুমতি লৈ ৰাইজৰ অনুমতি লৈ আমি সেই কেম্পো কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ বাইহাটা চাৰিআলি প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম